লোকে যেতিয়া আঙুলিয়াই দি কিনে কিবা এটা মানে মানে ঠাট্টা বিস্লেক কৰে তেতিয়া মানে অলপ মনটো বেয়া লাগি যায় তেতিয়া মোৰ মনত পৰে হয়তো মইতো বিকলাংগ হয় মানে মোৰ দেহাটো লৈ কিনে দোকানখনক মানে ঠাট্টা মেছেঞ্জাৰটোত মানে মই চোৱাতে মানে ইমান কথা মই ক'ব নোৱাৰো ইমান বেয়া ভাষা এটা লিখিছে তাৰপিছত মই লগে লগে মোৰ চকু পানী ওলাই গৈছে এনেকে মানুহক মানে ঠাট্টা বিস্লেক কৰিব নালাগে যাৰ মানে আজি ধৰক সেইটো পজিশ্যনত মোৰ মাথাটো মই এনেকুৱা লাগিছিলে মই এনেকুৱা মানুহ জীয়াই থাকি একো লাভ নাই হাই ফ্ৰেণ্ডছ নমস্কাৰ চিফুং খৰিয়া যাত্ৰালৈ স্বাগতম জনাইছোঁ আকৌ আছোঁ আপোনালোকৰ মাজলৈ অন্য এটি নিউ ইণ্টাৰভিউলৈ শেষলৈ চাবৰ শেষত চাই জনাব নেপাহৰিব যে আপোনালোকৰ কেনে লাগে আজি বিশেষ এগৰাকী অতিথি লৈ আহিছোঁ মই বহুতকেইটা এপিছড ইণ্টাৰভিউ কৰিছোঁ কিন্তু আজিৰ এপিছডটো অলপ বিশেষ এইকাৰণে বিশেষ আপোনালোকে ছ'চিয়েল মিডিয়াত অলৰেডি বহুত ভাইৰেল এহাল দম্পতি দেখি আছে গতিকে মই দাদাক লৈ আহিম কিন্তু এতিয়া মই অকল বাৰ লগত ইণ্টাৰভিউ কৰি আছোঁ আৰু বিশেষ এইকাৰণে কৈছোঁ আপোনালোকে যেতিয়া মই বাৰ লগত কথা পাতিম তেতিয়া আপোনালোকে গম পাই গৈ থাকিব যে কি বিশেষ আৰু এয়া হৈছে বিজু প্ৰভা দাস বিজু বা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চিফুং খৰিয়া যাত্ৰালৈ হয় আৰু বিশেষকৈ আপোনাক কম বহুত ধুনীয়া আপুনি মই আপোনাক টাইমেটত দেখিছোঁ বিৰাট বেছি ধুনীয়া আৰু চুলিখিনি বিৰাট ধুনীয়া থেংক ইউ আপুনি চুলি কিবা যত্ন নলওঁ আৰু ইমান চিল্কি একদম পুৰা ইমান ধুনীয়া মানে একো যত্ন নলয় তেনেকৈ নাই যেনেকৈ জেনেৰেল শ্বেম্পু কৰোঁ বা তেল লগাওঁ এইটোৱে আচ্ছা আচ্ছা আপুনি কালাৰ কৰিছে অকল কালাৰ কৰোঁ মাহত কেতিয়াবা এবাৰ কেতিয়াবা 2 মাহতো এবাৰ কালাৰ কৰিলে চুলি বেয়া হয় নেকি নহয় মইতো ক্লাছ 8 মানৰ পৰা কালাৰে কৰি আহিছে ন আচ্ছা খুব ভাল লাগিছে আৰু আপোনাৰ ইমান ধুনীয়া আপুনি আৰু মুখৰ মানে চাওক আমাৰ মুখত দাগ কিন্তু আপোনাৰ মুখত একেবাৰে দাগ নাই কিন্তু সঁচাকৈ খুব ভাল লাগিছে আপোনাক মানে যেনেকৈ মই টিভি টাইমেটত দেখিছিলোঁ তো আপোনাক ৰিয়েলতো তেনেকুৱাই বহুত ধুনীয়া আৰু আপুনি সদায় ধুনীয়া হৈ থাকক বা আপুনি খবৰ কওকচোন প্ৰথম আপোনাৰ কেনেকুৱা চলিছে বৰ্তমান ঠিকেই আছোঁ 2 দিনমান আগতে অলপ গাটো বেয়া হৈছিলে ফুৰি থাকোঁ ন বতাহ লাগি খুব ফুৰে আপোনালোকে ফুৰি থাকোঁ দাদাই খুব ফুৰাবলৈ যায় পৰহি দিনাখনো গৈ আহিলোঁ বশিষ্ঠ গ'লোঁ তাত বান্দৰবিলাকক অলপ ফল মূল খোৱালোঁ তাৰপৰা এওঁকলে তপবন যাওঁ বোলা তপবন গ'লোঁ তাৰ আগত তপবন গৈছিলে নহয় তাৰ আগত আমি গৈছিলোঁ বগামাটি নেক্সট চানডে বগামাটি গৈছিলোঁ তাৰপিছত পৰহি গ'লোঁ 26 জানুৱাৰী বুলি আমি বান্দৰবিলাকক বশিষ্ঠ মন্দিৰত তাত খুৱাবলৈ তাত খুৱাই কিনে এওঁকলে বোলে অলপ ফুৰি আহোঁ আজিনো ঘৰত কি কৰিবা আজি একো কাম বন নাই তাৰপিছত গ'লোঁ তপবনৰ পৰা ৰিটাৰ্ণ আহি কিনে সন্ধিয়া ঘৰত আহিছোঁ দাদাই নিজে লগ ধৰণে আপুনিও মানে আপুনিও যাব ওলাই ময়ো নাই অকল দাদাও কয় এইটো নহয় যে দাদাই নকয় দাদাও কয় কেতিয়াবা ময়ো ক'বলৈ ফুৰি আহোঁ ঘৰত কিমান সময় থাকিম বাৰ ঘৰ ক'ত মোৰ অৰিজিনেলি ঘৰ বুলি ক'ব গ'লে গুৱাহাটী বুলিয়ে ক'ব পাৰি কিন্তু এনে মোৰ দেউতা মাৰ ফেমিলি নলবাৰী আচ্ছা নলবাৰী এতিয়া গোটেইখিনি ঘৰ গুৱাহাটীতে আছে গুৱাহাটীতে আপোনালোকৰ দাদা আৰু আপুনি এতিয়া গুৱাহাটীতে বৰ্তমান আমিও গুৱাহাটী কিমান বছৰ হ'ল গুৱাহাটীত থকা মোৰ মানুহজনে এইখিনিতে কওঁ মোৰ মানুহজনে আপোনাক বহুত বছৰ আগত পাইছে তেনেকৈ ধৰিব গ'লে আপুনি বহুত বছৰ আছে মইতো জন্ম গুৱাহাটী হয় বিৰুবাৰীত জন্ম হৈছিলোঁ ক'ত হৈছিলে বিৰুবাৰী মোৰ মায়ে চাকৰি কৰিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ যক্ষ্মা চিকিৎসালয় তাত তো আমি ইয়াতে জন্ম ইয়াতে পঢ়া শুনাও ইয়াতে কিন্তু আমাৰ গাঁৱৰ লগত অহা যোৱাটো আছে আৰু কিবা হ'লে গাঁৱত তাত মানে মা দেউতাৰ জন্ম তাৰপিছতে আকৌ কিবা কিবি হৈ থাকে ন গাঁৱত এখন চবতকৈ ভাল লগা বস্তু এটা আছে মোৰ মামাৰ গাঁৱত থেথা গোসাঁই থান কেতিয়াবা আপোনালোকে যাব বা চিনি নাপায় যদি আমাৰ লগতো যাব পাৰে ইমান ধুনীয়া নহয় থানখন আপুনি এই যজ্ঞ আহি আছে আপোনাৰ ফাগুনৰ 1 তাৰিখ 2 তাৰিখ যজ্ঞ হ'ব কিন্তু এবাৰ আমি নাযাওঁ কিয় আমাৰ শাহু ঢুকাইছে ন 1 বছৰ হোৱা নাই এবাৰ আমি নাযাওঁ এনে অকল যজ্ঞ বুলি নহয় আপুনি ঠিক মাঘৰ মাহৰ পৰা ফাগুনলৈকে এনেকুৱা যাত্ৰী পৰহি 26 জানুৱাৰী ভিডিঅ' এটা পঠাইছে গাঁৱৰ ল'ৰা এজনে এনেকুৱা লাগিছে যেন বাহিৰৰ ক'ৰবাত মন্দিৰত মানুহবোৰ আহিছে নেকি একেবাৰে মানে পথাৰৰ মাজত কি নাম থানখন বা থেথা গোসাঁই থান
থেথা গোসাঁই থান আপুনি গুগলত চাৰ্চ কৰিলে এইখন পাব থেথা গোসাঁই থান নলবাৰী বেকেটত দুকোহা বুলি হ'ব গাঁওখনৰ নাম দুকোহা সেইটো কাৰণে আমি প্ৰত্যেক বছৰে যাওঁ আৰু ভাল লাগে সেইটো বিশেষ সেইটোৱে আমাৰ যাব লগা উদ্দেশ্য বেলেগ একো নাই সেই স্থানখনত গৈ পূজা পাঠ কৰি ভাল লাগে বছৰ এবাৰ গ'লে গৈ ভাল লাগে গতিকে আপুনি পঢ়া শুনা আপোনাৰ গুৱাহাটী মোৰ প্ৰথম পাঠশালা স্কুল আগতে পাঠশালাই কৈছিলে এতিয়াহে আৰু হেৰি কয় মই পঢ়িছিলোঁ আপোনাৰ আৰ্য বিদ্যাপীঠত ৰিহাবাৰী যিখন আছে ৰিহাবাৰী তাৰ পৰা তাত শেষ হোৱাৰ পিছত ক্লাছ 5ৰ পৰা বাণীকান্তত পঢ়িলোঁ তাৰপিছতে আৰু পঢ়ি ভালকে ক'ব গ'লে পঢ়া মোৰ ক্লাছ 8ত মানে কি হ'ল এজন মানুহ লগ পালোঁ ছাৰজন বৰ্তমান নাই তেওঁ ঢুকাইছে স্বৰ্গীয় কৌশিক দাস তাৰমানে মোৰ ভাইটি আৰু মোৰ মোক মানে মায়ে সদায় স্কুলত আমি কোৱাৰ্টাৰত আছিলতো সদায় স্কুলত অনা নিয়া কৰোঁতে ছাৰে আমাক সদায় মানে তেওঁ চাই থাকে আমাৰ হস্পিটেলৰ গেটটো যিখিনি আৰু গেটটোৰ অপজিটত তেওঁৰ ঘৰৰ গেট ছাৰে কিবা কাম কৰিছিলে ক'ৰবাত জব কৰিছিলে ছাৰে মানে প্ৰায় দিনে আমি ৰিক্সা নাপাওঁ কাৰণে মাক কয় বাইদেউ হ'ব মোৰ গাড়ীত বহাই দিয়ক সিহঁতক মই স্কুলত দি দিম এটা গুৰু নানকত ভাইটি গুৰু নানকত আৰু মই বাণীকান্তত ছাৰে ধুনীয়াকৈ দুটাকে ড্ৰপ কৰাই কিনে ছাৰে গুচি যায় তাৰপিছত এদিন ছাৰে মানে চাকৰি ৰিজাইন কৰিলে নে কি কৰিলে গম নাপাওঁ ছাৰে ক'লে হেৰি মই ঘৰতে NGO এটা খুলিছোঁ মোৰ মাক ক'লে বাইদেউ আপুনি যদি বিচাৰে আপোনাৰ ছোৱালীজনীক ইয়াতে অলপ মানে বাহিৰা মানে ধৰক কামৰ হেৰিটো তাইক পঢ়িও থাকিব প্ৰাইভেটকৈ আৰু আমাৰ লগত যদি তাই জড়িত থাকে নানা ধৰণৰ অনুষ্ঠানত মানে তাই কিবা কিবি কৰি থাকিব পাৰিব ছাৰে তেনেকৈ কৈ কিনে মই ক্লাছ 8ৰ পৰা মানে প্ৰাইভেটকৈ পঢ়িলোঁ ছাৰে ইমান ধুনীয়াকৈ পঢ়াও শিকায় কামো শিকায় তাত মানে এইটো NGOটো আছিলে আপোনাৰ দুখীয়া মানুহক হেল্প কৰা NGOটো আছিলে মানে আমাৰ নিচিনা বিকলাংগৰ কাৰণে চকুৰে দেখা নোপোৱা কথা ক'ব নোৱাৰা বা মোৰ নিচিনা এনেকুৱা বহুত ল'ৰা ছোৱালী এতিয়াও চলি আছে NGOটো তেনেকৈ কৰি কৰি মই মেট্ৰিক তেনেকৈ দিলোঁ তাত পঢ়িয়ে তেনেকৈ মানে পঢ়া জীৱনটো এনেকৈ হ'ল আৰু তাৰপিছত ছাৰজনৰ কিবা এটা প্ৰব্লেম হ'ল কি হ'ল ছাৰ হঠাতে এদিন শুনিলোঁ ছাৰৰ মানে ডেথ হ'ল মই মানে চাকৰিটো মই মানে মেট্ৰিক পাছ কৰাৰ পিছতে কলেজ এডমিশ্যন লোৱা নহ'লে এওঁক লগ পালোঁ এওঁৰ লগত গুচিয়ে গ'লোঁ দাদাৰ লগত যোৱাৰ পাৰ্টটো মই দাদাৰ লগত ইণ্টাৰভিউ কৰিম তেতিয়া ক'ম এতিয়া এইখিনি মই থৈ দিছোঁ ঠিক আছে আপুনি দাদাৰ লগত গুচি যোৱা পাৰ্টখিনি পিছত বাহঁতৰ ঘৰত কোন কোন আছে এতিয়া মোৰ মা আছে দুটা ভাইটি আৰু ভণ্টি এজনী আচ্ছা ছোৱালী দুজনী দুটা ল'ৰা কিন্তু ভাইটি দুজনী বিয়া পাতিলে ভণ্টি বিয়া হ'ব আছে আচ্ছা ঠিক আছে আৰু খুব ভাল লাগিছে আপোনাৰ লগত চিনাকি হয় এতিয়া মই জানিব বিচাৰোঁ যিহেতু আপুনি অলপ আগত ক'লে যে আপুনি বিকলাংগ কিন্তু মই বিকলাংগ ক'ব নিবিচাৰোঁ আপোনাক কিয়নো আপুনি মই এগৰাকী নৰ্মেল মানুহ হৈও মই এতিয়ালৈকে একো কৰিব পৰা নাই তাৰমানে একো কৰা নাই আৰু আপোনাক মই যিখিনি দেখিছোঁ আপুনি বহুত ওপৰত তাৰমানে বহুত ওপৰত তো মই আপোনাক বিকলাংগ ক'ব নিবিচাৰোঁ আৰু মই আপুনি বিকলাংগ আপুনি নিজে কোৱাটো মই নিবিচাৰোঁ মই নাভাবোঁ আপুনি যে এগৰাকী বিকলাংগ কিয়নো আপুনি বিকলাংগ বুলি কোৱাৰ লগালগ বহুত বিশেষ কিছুমান কাম কৰিব নোৱাৰে যিটো আপুনি বহুত কৰি থৈছে চ' মই আপোনাক বিকলাংগ নকওঁ তথাপিও মানুহে যিহেতু আপোনাক আপুনি নিজেও কৈছে বিকলাংগ আৰু মানুহেও কিছুমানে কয় সেই ক্ষেত্ৰত মই একো ক'ব নাজানো কিন্তু আপুনি কেতিয়াবা এই বিকলাংগ বুলি যে কয় মানুহে আপুনি কেতিয়াবা নিজকে কোনোবাখিনিত আপুনি মনত আঘাত পাইছেনে কিন্তু আপুনি বিকলাংগ হৈ পেলাই কিন্তু আপুনি বহুত কাম কৰিছে মানে ধৰক নিজকে মানে কি নিজে যিখিনি কাম কৰোঁ বা আনকো হেল্প কৰি দিওঁ সেইটো ক্ষেত্ৰত নালাগে যে মই এজনী মানে তেনেকুৱা মানুহ কিন্তু লোকে যেতিয়া আঙুলিয়াই দি কিনে কিবা এটা মানে ঠাট্টা বিস্লেক কৰে তেতিয়া মানে অলপ মনটো বেয়া লাগি যায় তেতিয়া মোৰ মনত পৰে হয়তো মইতো বিকলাংগ হয় এনেতো মোৰ মনত ভাৱ নাহে কেতিয়াও ধৰক কিছুমান যেনেকৈ ধৰক মোৰ ভাত বনোৱা হেৰিটো আপোনালোকে যেনেকৈ ঔষধ বনায় মই তেনেকৈ বনাওঁ কিন্তু মই কিন্তু মুখৰ কাৰণে ঢুকি নাপাওঁ কাৰণে মোৰ কাৰণে টুল এখন লৈছোঁ তাত বহি কিনে বনাওঁ ময়ো টুল এখন ময়ো অলপ বেংক কাঢ়ি পেলাই মানে টুল এখন লৈ পেলাই অকণমান হেৰি লৈ পেলাই মইতো বিকলাংগ নহয় মইতো তেনেহ'লে মই অলপ টুল এখন লৈ পেলাই ময়ো বনাওঁ চ' তেনেকুৱা কিন্তু কিছুমান নৰ্মেল মানুহো হয়
কিন্তু সেনেকুৱা ক্ষেত্ৰত মানে কি লাগে মানুহবিলাকৰ অলপ নেগলেক্ট টাইপত কথা ক'লে নহয় অলপ নিজকে বেয়া লাগে কিন্তু মই নাভাবোঁ যে মই বিকলাংগ মোৰ মনটো নকয় যে মই বিকলাংগ কেতিয়াবা মই হাজবেণ্ডকো কওঁ মই এনেকুৱা হৈও ইমান কৰিব পাৰোঁ মোৰ লগত কি খঙতে কেতিয়াবা কৈ দিওঁ মোৰ লগত তুমি দেৰি কৰাচোন জেদ কৰাচোন তাই যদি এইটো কৰিব পাৰে তুমি কিয় মই কিয় নোৱাৰোঁ তুমি কৰি দেখুৱাচোন মোৰ লগত হেৰি মানে কামৰ কেতিয়াবা মানে দুটা মানে এনেকৈ কৰোঁ আৰু ক'লে তেওঁ মানে তেতিয়া আৰু হয় কৰি কামটো কৰি দিয়ে আৰু নোৱাৰোঁ বুলি নকয় সেইটোৱে আৰু এই আপুনি যে ক'লে বহুত মানুহে আপোনাক বিকলাংগ বুলি কয় ঠাট্টা কৰে আপুনি তেতিয়াহে মনত অনুশোচনা হৈ যাব হয় মই বিকলাংগ বুলি তেতিয়া মানুহবোৰক আপুনি কেতিয়াবা উত্তৰ দিয়ে নেকি যে মইতো আপোনালোকতকৈ বেছি মই বেলেগ মই বেছি কৰিব পাৰোঁ নকওঁ মই চবকে নকওঁ মানে ধৰক ক'লে কি হয় মানুহৰ মুখৰ পৰা আৰু এটা কিবা ওলাব আৰু কিবা এটা মানে তেনেকৈ কথাটো বাঢ়ি যাই থাকিব আৰু পিছত নিজৰো অলপ মনত বেছি আঘাত লাগি যাব ন সেইকাৰণে কাৰো লগত প্ৰতিবাদ নকৰোঁ কেতিয়াবা খং উঠিলে নিজৰ ওপৰতে মানে বেয়া লাগে তেতিয়া মই নিজে কান্দি দিওঁ প্ৰতিবাদ কৰিব গ'লে ধৰক নিজৰো অলপ বেয়া লাগিব ন কয় মানুহে কিছুমান মানুহে মোৰ দোকানখনৰ নামটো বিবি টেইলাৰিং ষ্ট'ৰ মোৰ নাম বিজু কিন্তু কিছুমানে মোৰ দেহাটো লৈ কিনে দোকানখনক মানে ঠাট্টা কৰে আৰু আমুকৰ দোকান আছে মানে মই এনেকুৱা যে ডাইৰেক্ট কৈ দিয়ে আমুকৰ দোকান তেতিয়া অলপ বেয়া লাগে কি বুলি কয় মোক মানে বিকলাংগৰ দোকান কয় বুটিৰ দোকানত যাই আছো এনেকৈ ক'লে অলপ সেই শব্দটো মই কালি নে পৰহি মই এই শব্দটোৰ কাৰণে এটা পোষ্ট কৰিছোঁ এই শব্দবোৰে মানুহক বহুত আঘাত দিয়ে ঠিক আছে মই বুটি আপুনি বুটি বা বুটি মানুহে গৰাকীতকৈ যিখিনি মানুহে সেইখিনিতো কৰি দেখাব পৰা নাই ন আপোনাৰ তেওঁলোকে খালি কি কৰিছে মোৰ দোকানত বহিছে আড্ডা মাৰিছে বা কাৰোবাৰ ঘৰত গৈছে আড্ডা মাৰিছে তেওঁলোকে তেনেকে দিনটো এনেকে কটাই দিয়ে কিন্তু আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে বহিম বুলি সময় নাপাওঁ আজি যে আপোনালোকক ৰখি কিনে অকণমান ভাত বহুত ৰখিব লগা নহয় অলপ টাইম ভাত খাই কিনে আমি তেতিয়া অকণমান বাহিৰত তেতিয়া আপুনি ফোন কৰিছিলে মই বাহিৰত বহিছিলোঁ ৰ'দত কেতিয়াও আমি দুজনে একেলগে কোনো কেম্পাছৰ মানুহ দেখা নাপায় যে ইহঁত দুটা একেলগে বহিছে যোৱাতেহে একেলগে ওলাই যোৱাটো দেখা পায় আপোনালোকৰ মানে বহিব সময় নহয় নাই মই এই ফুল চুল কিবা কিবি বহুত কুটুমকে কৰি থাকোঁ এইটো পিছত সেইটো চিলাই কাম থাকিলে চিলাই কাম কৰোঁ নহ'লে ৰন্ধা বঢ়াই কৰোঁ ঘৰৰ সকলো কাম আপুনি কৰে চব কৰোঁ ঘৰত ভাত বনোৱা আদি কৰি আজি ৰাতিপুৱা এওঁ কৈছে অকণমান দেৰিকৈ উঠিম আজি চানডে মোক শুব দে মই কৈছোঁ তুমি শুই থাকা মেইন দৰ্জাখন খুলি থৈ আহা তাৰপিছত তুমি শুই থাকা মোৰ কাম মই কৰি থাকিম তেনেকুৱা আৰু আপুনি আপোনাৰ টেইলৰিং আছে টেইলৰিং আৰু লগতে আপুনি পাণ দোকান আছিলে নেকি আগতে আছিলে লকডাউনৰ সময়ত মানে লকডাউন হোৱাৰ পিছত বন্ধ কৰিলোঁ পাণ দোকান কাৰণ এখেত নাথাকে এতিয়া মই অকল চিলাই কাম কৰিবলৈ আৰু ইফালে দুফালে কৰিবলৈ দিগদাৰী হয় আৰু চিলাই কাম কৰা মানুহ অলপ যদি হাতত দাগ চাগ লাগি থাকে মানে যিবিলাক মানুহ ধৰক চিলাই কাম কৰিব দিয়ে অলপ মানে তেওঁলোকে সংকোচ কৰিব পাৰে কিয় তামোল কাটি কিনে যদি মই কাপোৰ চিলাব আহোঁ তামোলৰ দাগ কিবাকে জানো আগতে মোৰ দোকানত পাণ বিকিছিলোঁ কাঠা চাঠা যদি হাতত লাগি আহে দৌৰা দৌৰিতে কাপোৰত লাগি যাব পাৰে সেইটো কাৰণে এইটো বন্ধ কৰিলোঁ এতিয়া অকল ৰেডিমেড কাপোৰ ৰাখিছোঁ আৰু চিলাই কাম চিলাই লেডিছৰ গোটেইখিনিয়ে বাচ্চাৰো কৰোঁ বাচ্চা লেডিজ কিছুমান ডান্সৰ প্ৰগ্ৰেমৰ ড্ৰেছ তেনেকুৱা মানে কৰি থাকোঁ আৰু আপুনি লগতে বিহুত পিঠা পনাও আপুনি বিহুৰ সময়ত মেলা পাতে পাতোঁ প্ৰত্যেকবাৰে কৰোঁ নিজৰ দোকানতে পাতে নিজৰ দোকানতে কৰোঁ বেলেগত নাযাওঁ মই আৰু বেলেগত যাবলৈ অলপ মোৰ প্ৰব্লেম হয় কি ধৰক এই ৰিক্সা গাড়ী এইবিলাকত বস্তুবিলাক উঠাই লৈ যাব লাগেতো সেইটো কাৰণে নাযাওঁ মানুহ দৰকাৰ হয় আৰু নিজৰ দোকানখন আছে যেতিয়া বেলেগত নাযাওঁ আৰু মোৰ এটা মন আছে কি আপোনাৰ মই ঘৰত বনাই কিনে মানে যদি কোনোবাক বিয়া কিবাত লাগে তেনেকৈ যদি কোনোবা বিচাৰে তেতিয়া মই দিব পাৰোঁ আপুনি কি বনাব মানে ভাত তৰকাৰী টিফিন নে কি নে পিঠা বিয়া জোৰোণত বিচাৰে ন যদি কাৰোবাক দৰকাৰ হয় কেতিয়াবা কোনোবা যদি মোৰ লগত কণ্টেক্ট কৰে তেনেকৈ মই বনাই দিব পাৰোঁ আপোনালোকে শুনিলে বিজু প্ৰভা বাই মানে পিঠা পনাও যদি আপোনালোকৰ জোৰোণ বিয়াৰ জোৰোণ হওক বা যিকোনো সকাম নিকাম নাম পাতিলে কেতিয়াবা দৰকাৰ হয় তেতিয়া হঠাৎ বাই যিকোনো টাইমতে যদি বাক অৰ্ডাৰ দিয়ে হয়তো দুদিন এদিনৰ আগত ক'ব লাগিব বায়ে আপোনালোকক বনাই দিব পাৰিব আৰু যোগাযোগ কৰিব পাৰে আৰু মই যদি আপোনালোকে যোগাযোগ কৰে মই নাম্বাৰসমূহ দি দিম বাৰু আৰু
বা আপোনাক আৰু এটা কথা সুধো কেতিয়া আপুনি স্কুলতো গৈছিলে ন কেতিয়াবা আপুনি স্কুলৰ পৰাও বা স্কুলতো কোনোবাই ঠাটা মস্কা কৰা নাই স্কুলত কিন্তু কোনো কৰা নাই মোৰ লগৰ ছোৱালীবিলাক যেতিয়া সৰুৰ পৰা দেখিছিলো একেলগে পঢ়িছিলো আমি মই যদি ধৰক কিবা প্ৰব্লেম মোৰ বেগটো ল'ব দিগদাৰী হয় মোৰ লগৰ ছোৱালীবিলাকে হেল্প কৰি দিয়ে আৰু স্কুলৰ বাইদেউসকলেও মই মোৰ মা অলপ লেট হৈ যাবলৈ কিয় মাৰ ডিউটি থাকে ন চিফ্ট ডিউটি থাকে মৰ্ণিং ইভিনিং কেতিয়াবা মাৰ ডিউটিত কৈ কিনে আনিব যাব লগা হয় তেতিয়া দেৰি হ'লে হেড ছাৰে মোক পাঠশালা স্কুলৰ মানে আৰ্য স্কুলৰ ছাৰে ৰখি থাকে টিচাৰ শৰ্মা ছাৰ আছিলে ছাৰে মোক ৰখি থাকিব কয় তোৰ মা কেতিয়া আহিব আজি ভাত খোৱা নহ'ব মই স্কুলতে বহি থাকিম দে তাৰপিছত কেতিয়াবা ছাৰে কয় নালাগে তোৰ মাক নৰখো বহ কেৰিয়াত বহ মোৰ চাইকেলত আহিছিলে ছাৰ ধুনীয়াকৈ চাইকেলত কেৰিয়াত বহাই কিনে ছাৰে আহি কিনে ঘৰৰ গেটৰ মুখত নমাই কিনে ছাৰ ঘৰত গুচি যায় আচ্ছা আপুনি তাৰমানে স্কুলৰ ফালৰ পৰা সম্পূৰ্ণ আপুনি সহযোগিতা পাইছো মোক বহুত মৰম কৰিছিলে ছাৰ বাইদেউসকলেও মানে কেতিয়াও একো প্ৰব্লেমত পৰিব নিদিয়ে আৰু যদিও কেতিয়াবা যদি অকলে আহিব লগা হয় ৰিক্সাত মা যদি কৈ বোলে আজি মই আহিব নোৱাৰো তুমি কাৰোবাৰ লগত লগৰ ছোৱালীৰ লগত আহি যাবা স্কুলৰ গেটৰ মুখতে চকীদাৰ মহেশ নাম আছিলে ছাৰ দাদাজনৰ মহেশ দাই ৰিক্সা মাতি গেটৰ মুখত উঠাই দি ৰিক্সাৱালাক ক'ব ভালকে লৈ যাবি লাহে লাহে যাবি দেই তাই পঢ়ি যাব পাৰে ভালকে লৈ কিনে ঘৰত ভালকে নমাই দিবি তেনেকে আৰু সহায় কৰিছিলে মহেশ দা আছিলে তেওঁ সহায় কৰিছিলে আৰু মোৰ লগৰ ছোৱালীবিলাকো তাহাঁতেও মোৰ লগতে আহে যোগাযোগ আছে নে লগৰ ছোৱালী কিছুমান লগত মোৰ লগৰ ছোৱালী নাই বুলি ক'বই পাৰি এতিয়া কিয়নো চব বিয়া হৈ গ'ল নিজৰ কামে নিজৰ কামত কিন্তু আপোনাক এতিয়া আপুনি হয়তো সি তেওঁলোকক নেদেখিব কিন্তু আপোনাক এতিয়া দেখিছে বা দেখিব কিন্তু আপুনি মাজতে খুব ভাইৰেল আৰু সেই ভাইৰেল যে আপুনি হ'ল কেনেকৈ হ'ল মানে আপুনি অকমান গম পায় নেকি মানে কিবা গম পালে নেকি যে কেনেকৈ ভাইৰেল হৈছিলে আমি চান্দুবিত গৈছিলো চান্দুবিত ফুৰিব গৈছিলো যোৱাতে মানে বাইদেউজনীৰ ওপৰত মোৰ খঙো উঠিলে তেওঁ মোক এটা প্ৰশ্ন নকৰিলে মোক মুস্তাকৈ একো নুসুধাকৈ মানে তেওঁ লিখি দিলে পষ্টটো তাৰপিছত ধৰক এতিয়া ছ'চিয়েল মিডিয়াত যিকোনো বস্তু এটা লিখি দিয়াৰ পিছত ভদ্ৰ মানুহে ধুনীয়াকৈ কমেণ্ট দিব আৰু অভদ্ৰবিলাকে কি হয় কমেণ্টটো নিদিয়ে কিন্তু মেছেঞ্জাৰত গৈ কিনে যা তা কৈছে দুজন মানে অলপ লেতেৰা কথা কৈছে এওঁক লৈ কিনে কিবা কিবি কৈছে তেতিয়া মোৰ খং উঠিছে বিহু উৰুকাৰ আগদিনাখনে মই অকলে আছিলো ঘৰত এওঁ ডিউটিত ওলাই গ'ল মই পিঠা বনাই আছিলো তাৰপিছত পিঠা বনাই থাকোঁতে মোৰ দাদা আৰু বৌ আছে বৌয়ে মোক কৈছে ভণ্টি মোকো পিঠা লাগিব দেই মোৰ কাৰণে পিঠাৰ অৰ্ডাৰটো লৈ ল তই কিমানখিনি কি বনাইছ ক তেতিয়া মই মানে মোবাইলটো মই চালো চোৱাতে মোৰ মেছেঞ্জাৰত কিবা এটা মানে আহিছে অহাতে মানে মেছেঞ্জাৰটো সাধাৰণতে মই মেছেঞ্জাৰ খুলি নাচাওঁ মই ভাবিছোঁ কি মই পিঠা কোনোবা অৰ্ডাৰ কৰিছে নেকি পিঠা অৰ্ডাৰ কৰিলে নেকি তেনেকৈ বুলি মই মেছেঞ্জাৰটোত মানে মই চাবলৈ চোৱাতে মানে ইমান কথাষাৰ মই ক'ব নোৱাৰোঁ ইমান বেয়া ভাষা এটা লিখিছে তাৰপিছত মই লগে লগে মোৰ চকু পানী ওলাই গৈছে গৈ কিনে চব সামৰি থৈ মই বিচনাত উঠি কিনে বহি মানে সেই যিজনী মানে পষ্টটো লিখিছিলে সেই বাজনীক মানে ডাইৰেক্ট মই একো গালি দিয়া নাই মই তেতিয়া মানে মোৰ নিজৰ টাইমলাইনত মই লিখিছোঁ যে মোৰ বিষয়ে একো এটা নজনাকৈ নুশুনাকৈ জাষ্ট মোৰ হাজবেণ্ড আৰু মোক দেখি কিনে একপি ফটো বিচাৰিলে তেখেতে ফটো একপি উঠাম বুলি কয় এনেকৈ লিখিলে এতিয়া মানুহবোৰে মোহে মানে অলপ হেৰি কৰি আছে মানে বেয়াকৈ কৰিছে তাৰপিছত বাজনী আকৌ পষ্টটোত মই শ্বেয়াৰ কৰাৰ লগে লগে 1 মিনিট হোৱা নাই তেওঁ মোক মেছেঞ্জাৰত মেছেজ এটা দিলে তোমাৰ ফোন নাম্বাৰটো দিবা নেকি বোলে মই তেতিয়া দি দিলোঁ তেওঁ ক'লে তুমি বেয়া পালা নেকি মই পষ্টটো কৰি দিয়া মই কৈছোঁ বেয়া পোৱা নাই ভালে পাইছোঁ দিয়ক বাইদেউ কিয়নো আপুনি পষ্টটো কৰাৰ পিছত মোৰ মনত মানে মোৰ হেৰিটো আহি গৈছে যে মই হয় যদি বিকলাংগ মানুহ হয় মানে এনেকুৱা বুলি এটা মোৰ মনত আহি গৈছে বাধ্য হৈ গৈছে ন মই মানে আপুনি মোক খোৱাই দিছিলোঁ যিটো বস্তু মই পাহৰি গৈছিলোঁ ধন্যবাদ তাৰ কাৰণে তাৰপিছতে এনেকৈ মই আকৌ আহি কিনে নাৰিকল ভাজি কিনে লাডু বনাব আৰম্ভ কৰিছোঁ এওঁ আহি সোমাইছে এওঁ কৈছে কি কৰি আছ মই কৈছোঁ নাৰিকল লাডু বনাইছোঁ খঙতে কৈছে নাৰিকল লাডু বনাইছোঁ তাৰপিছতে এওঁ কৈছে কি নহ'ল তোমাৰ অনবৰতে খঙতে থাকা মই একো ঘূৰাই কোৱা নাই তাৰপিছত দাদাই ফোন কৰিলে মোৰ নিজৰ দাদা নহয় মোৰ পাতি লোৱা দাদা হয় অসীম হাজৰিকা দা তেওঁ মোক ফোন কৰিলে এওঁ ফোনটো উঠালে এওঁ কিবা ক'লে নেকি দাদাই ভণ্টিৰ কি হৈছে
কিবা হৈছে তাইৰ তাৰপিছত এওঁ আকৌ কৈছে নাজানো এইচোন অনবৰতে খঙতে থকা হৈছে কিবা হৈছে গম নাপাওঁ ভনীৰ লগতে কথা পাতক বোলে দি দিলে দাদা মোক কৈছে তোৰ কি হৈছে কচোন মই কৈছো দাদা মোৰ একো হোৱা নাই তোৰ কিবা এটা হৈছে ক দাদাক মানে দাদাই যেতিয়া সুধিলে কৈ দিলো দাদাই কৈছে মই এতিয়া ফোন কৰি আছো তেখেতক ফোন কৰি কিনে পোষ্ট ডিলিট মাৰিব দিছো তই কান্দিব নালাগে বিহুৰ বতৰ বেয়া দেখি নহয় ভণ্টি তই চিন্তা নকৰিবি আমি আছো নহয় তাৰপিছত এনেকৈ গ'ল আৰু সেইটোৱে মানে মোৰ মন পিছত পোষ্টটো ডিলিট হ'ল নেকি তেখেতৰ টাইমলাইনত ডিলিট হ'ল কিন্তু বেলেগে বহুত মানুহে স্ক্ৰীনশ্বট মাৰিছে মানে ভাল মানে ভালকে যিবিলাকে ভাল কথা কৈছে দুইজনৰ হেৰিতে মোৰ ভাল লাগিছে পাৰ্চনেলি যিখিনি মোৰ দেহাটো লৈ কিনে ধৰক কিছুমান মানে ভিতৰুৱা কথা লৈ কিনে ঠাট্টা কৰিছে সেইটো লৈ অলপ মানে মোৰ বেয়া লাগিছে সেইটো কাৰণে মোৰ বেয়া লাগিছে তেওঁলোকক কি ক'ব মেছেঞ্জাৰত বেয়াকে কোৱা হ'লে কি ক'ব আপুনি মেছেঞ্জাৰত মানে তাহাঁতক মই এটাই ক'ব বিচাৰিছো যে চবৰে মেছেঞ্জাৰত মানে এনেতো আহিয়ে থাকে ভাত খালো নে পানী খালো নে সেইটো আহি কিন্তু এনেকে মানুহক মানে ঠাট্টা বিস্লেষ কৰিব নালাগে যাৰ মানে আজি ধৰক সেইটো পজিশ্যনত মোৰ মাথাটো মোৰ এনেকুৱা লাগিছিলে মই এনেকুৱা মানুহ জীয়াই থাকি একো লাভ নাই আপুনি এইটো নাভাবিব মোৰ তেনেকুৱা তেতিয়া এনেকুৱা লাগিছিলে যদি মোৰ দাদা আৰু বৌজনী মোক সাহস নিদিলে হয় সেইটো টাইমত মোৰ এনেকুৱা লাগিছিলে কোনোবাখিনি মানে কথাটো মই ভাবি থাকোঁ মোৰ ভালে লাগিছে কোনোবাখিনি জেগাত নহয় বস্তুটো পঢ়ি কোনোবা এটা ঠাইত নহয় এনেকুৱা লাগে মই নিজকে নিজে মই কিয় জীয়াই আছো এনেকুৱা লাগি যায় বহুত বুজালে মোৰ দাদা বৌয়ে বুজালে এওঁ মোক ক'লে বাদ দিয়া এইবিলাক কথা ধৰি থাকি নাথাকিবা তুমি বাদ দিয়া এইবিলাক বাদ দিয়াচোন ঠিক হৈ যাব চব ঠিক হৈ যাব সেইকেইদিন মই বিহু বুলি ঘৰতে গুচি গ'লো ইয়াতে আহিলে আপোনাৰ অকলে থাকিলে সেই কথাটো মনত আহি থাকে সেইটো কাৰণে এওঁ মাৰ ঘৰত কেইদিনমান থ'লে তাতে থাকি মেলি অলপ পাহৰি গৈছোঁ এইটো বস্তু মানে এতিয়া নাই আৰু পজিটিভলি নিগেটিভলি আপোনাৰ সেইখিনি যদি মই পজিটিভলি চাব যাওঁ আপোনাক সেইটো পষ্টৰ পৰা বহুত মানুহে আপোনাক চিনিও পালে বহুতে চিনি পালে সেইটো ভাল লাগিছে তেওঁ মানে এটা ভাল কাম কৰিলে মোক মানুহৰ লগত চিনাকি কৰিলে কিন্তু এটা মানে তেওঁৰো ভুল নহয় কিন্তু মানুহখিনি এটা ভুল কৰিলে সেই বাইদেউৰ যদি পষ্টটো চাই কিনে চুটি চাপৰ বুলি কয় মানে অলপ ঠাট্টা বিস্লেষ কৰি দিলে বহুত কিন্তু তাৰে 100% 95% মানুহে কিন্তু আপোনাক বহুত ভাল কমেণ্টে কৰিছে মই দেখিছোঁ আৰু বহুতখিনি মানুহে আপোনাক চিনি পালে প্লাছ আমি যেনেকৈ মোৰ মানুহটোৱে বাৰু বহুত বছৰ আগতে আপোনাক চিনি পায় কিন্তু মই চিনি পালোঁ নতুনকৈ আৰু চিনি পাই মোৰ ভালো লাগিছে কথা পাতিব বিচাৰিছোঁ আপোনাৰ মনৰ কথা কিছুমান জানিব পাৰিছোঁ এতিয়া পজিটিভলি যদি চাব যাওঁ সেইটো কথা বাক সেইটো যিগৰাকীয়ে পষ্টটো শ্বেয়াৰ কৰিছিলে সেইখিনি ক্ষেত্ৰত তেওঁক ধন্যবাদ দিবই লাগিব আমি কিন্তু নিগেটিভ তেখেতেও নাজানে যে নিগেটিভ কিন্তু যিখিনি নিগেটিভ কৰিছে কমেণ্ট তেওঁলোকে কেৱল মাত্ৰ আপুনি বিকলাংগই নহওক কিয় মই বিকলাংগই হওক কিয় বা নহওক কিয় কিন্তু আপোনাক বেয়া পইণ্টটো উলিয়াবই তেওঁলোকে সেইখিনি কৰিবই ঘূৰি ফুৰে একাংশ মানুহ কিন্তু এটা কথা মই বা জানিব বিচাৰোঁ যিহেতু বিকলাংগ মানুহসকলৰ কাৰণে এটা চাকৰি বা কিবা এটা চৰকাৰৰ ফালৰ পৰা কিবা এটা থাকে আপুনি তেনেকুৱা পাইছেনে কিবা নাই পোৱা বাইদেউ বহুত ইণ্টাৰভিউ বহুত দিলোঁ এটা টাইমত মানে মই এনেকুৱা ইণ্টাৰভিউ দিলোঁ য'তে যি পষ্ট ওলাই এপ্লাই কৰোঁ চাকৰিৰ কাৰণে বহুত জেগাত ইণ্টাৰভিউ দিলোঁ তাৰপিছত গৈ থৈ কিনে মানে কি হয় মিনিষ্টাৰ লেভেলৰ মানুহখিনিক যদি লগ কৰোঁ MLA তুমি ইণ্টাৰভিউটোত বহি দিয়া বাকীখিনি আমি চাই দিম তাৰপিছত যেতিয়া ইণ্টাৰভিউ ৰিজাল্ট ওলাই যায় তেতিয়া যদি খবৰ কৰিব যাওঁ নাই লিষ্টত তোমাৰ নামটো নাই নহ'ব দিয়া তেনেকৈ কৈ দিলে আৰু নিজৰো বেয়া লাগে ন তাৰপিছতে বাদ দিয়া দোকানখনে চলাই থাকাচোন দোকানখন চলাই থাকিলে হ'ব দিয়া চাকৰি নালাগে তেনেকৈ কৈছিলে এইটো কিন্তু আপোনাক বহুত সহযোগ কৰিছে দাদা এই ক্ষেত্ৰত আপোনাৰ স্বামীয়ে হয় মানে অকলে মই নোৱাৰিলোঁ হয় তেওঁ নহ'লে তেনেকুৱা কিছুমান ক্ষেত্ৰত মানে তেওঁ মই যদি আগুৱাই যাব বিচাৰোঁ অকলে নোৱাৰোঁ তেওঁ গ'লেহে পাৰোঁ মানে তেনেকুৱা আৰু অকলশৰীয়া প্ৰতিটো মুহূৰ্ততে আপোনাৰ লগত দাদাই লাগি থাকে কিন্তু তথাপিও মই বিচাৰোঁ আপুনি চাকৰি এটা পোৱাটো কিয়নো সকলোৱে আজিকালি চাকৰি পাইছে কিন্তু আপোনালোকৰ কাৰণে এটা চাকৰি থাকে বুলি মই শুনিছোঁ বহুত মানে আমাৰ যিটো হেণ্ডিকেপৰ হেৰি আছে মানে এটা হেৰি ছ'চাইটি আছে ন তেওঁলোকেও মানে আজিকালি মানে কি হৈছে চবতে জানে টকা পইচা যোনে ঘোচ দিব পাৰে তাহাঁতে সেইকাৰণে এওঁ মানা কৰিছে য'ত ঘোচ দিব লাগে তাত চাকৰি বিচাৰিব নালাগে এতিয়াতো ঘোচ দিব নালাগে এতিয়াৰ দিনত এতিয়া বৰ্তমান নালাগে কিন্তু আপুনি এতিয়া যদি মই যাওঁ নহয় মোৰ প্ৰেচিডেণ্টক লগ কৰিব এতিয়া কাম নাই দিয়া বাদ দিয়া আৰু এতিয়া চাকৰি আশা নকৰিবা
কিন্তু তেওঁলোকৰ ভিতৰৰখিনি পুৱাই পাই আছে আৰু যোনে নাপায় নাপায় কিন্তু পোৱাটো বিচাৰো বাক আৰু যদি আমাৰ এই চেনেলটোৰ যোগেদি যদি কোনোবা গণ্যমান্য ব্যক্তিসকলে দেখিছে তেনেহ'লে বাৰ কাৰণে এবাৰ ভাবিব আৰু মোৰ ফ্ৰেণ্ড লিষ্টতো বহুত তেনেকুৱা মানুহ ভাল মানুহ সোমাই আছে নামবোৰ নকওঁ আপোনালোকে দাদাহঁতে চাব বাক অলপ কিয়নো তেখেতে চাকৰি পোৱাটো যোগ্য আৰু চাকৰি এটা খুব বায়ে হয়তো প্ৰয়োজন বুলি নাভাবিব পাৰে কিন্তু আমি ভাবিছোঁ খুব প্ৰয়োজন কিয়নো বা তেখেতসকলৰ কাৰণে এটা চাকৰি এক্সট্ৰাকৈ থাকে বুলি মই জানো গতিকে আপোনালোকে প্লিজ এবাৰ ভাবি চাব এই ক্ষেত্ৰত কিন্তু বায়ে তথাপিও নিজাকৈ দোকান এখন লৈ পেলাই চলাইছে কিন্তু চাকৰিটো মানে দিলে খুব ভাল মোৰ ফালৰ পৰা মই কৈছোঁ আপোনালোকক বাকী বা আপোনাক আৰু এটা কথা মই জানিব বিচাৰোঁ যেহেতু আপুনি মাজতে বহুত ট্ৰল হৈছিলে ভাইৰেল যেনেকৈ হৈছে ট্ৰলো তেনেকুৱা খাইছে আপুনি নিজেও কৈছে মেছেঞ্জাৰত আপোনাক বেয়াকৈ কৈছে তাৰে মাজত মই এটা নিউজত আপোনালোকক দাদা আৰু আপোনাক পাইছোঁ আৰু খুব ভাল কথা আপোনালোকে কৈছে তাত বহুত মানুহে আপোনালোকক আশীৰ্বাদ কৰিছে বহুত মানুহে আপোনালোকক ভাল কথা কৈছে বহুত মানুহে আপোনালোকক উৎসাহ প্ৰেৰণা যোগাইছে তাৰে মাজত মই এটা ভাল কমেণ্ট আৰু এটা বেয়া কমেণ্ট মই লৈ আহিছোঁ মই ফেচবুকৰ পৰা পাইছোঁ মই স্ক্ৰীনশ্বট মাৰিছোঁ মই আপোনাক পঢ়ি দিব বিচাৰিছোঁ তাৰ সন্দৰ্ভত আপুনি কি কয় মই আপুনি ক'ব বাৰু আপোনাক কৈছে ডক্টৰ আমিৰুল ইছলাম তেখেতে কৈছে কমেণ্টত কৈছে কোন হয় চিনি নাপাওঁ কৈছে যে আপোনালোকৰ দম্পতি জীৱন সুখী হয় আমিন বুলি কৈছে আপুনি কি ক'ব ধন্যবাদ তেখেতক আৰু এগৰাকীয়ে তাতে কৈছে ৰাহুলজিৎ মিশ্ৰাই কৈছে যে পাব্লিচিটি নে ৰিয়েলিটি মানে আপোনালোকক কৈছে পাব্লিচিটি বিচাৰিছে নে সঁচাকৈ ৰিয়েল আপোনালোকে সঁচাকৈ আপুনি বিকলাংগ হয়নে নহয় সেইটো কৈছে মইতো বিকলাংগ হয় সেইটো মই পাব্লিচিটি বিচৰা নাই কিন্তু আপুনিতো নিজেও বিচৰা ফটো পোষ্ট কৰা নাছিলে মই এনেকুৱা বুলি মই কেতিয়াও মানে কোনোবা যদি মই পাৰ্চনেলি ফটো বিচাৰে মই নিদিওঁ যে সেইটো মানে হেৰি নকৰে মই ভাইৰেল হ'ব বিচাৰাও নাই বিচৰা সেইটো আপুনি মানে ক'ব নোৱাৰাকৈ নজনাকৈ নভবাকৈ হৈ গৈছে আৰু এইখিনি ঠিক আছে তাতে কৈছে ইট ইজ ৰিয়েল নট পাব্লিচিটি বুলি কৈছে এজন মানুহে কমেণ্ট কৰিছে তেওঁক কি ক'ব তেখেতক ধন্যবাদ তেখেতে গম পাইছে যে আমি পাব্লিচিটি হ'বৰ কাৰণে মই সেই যিটো টাইমত তেওঁলোকে ৰিপৰ্টাৰকেইটা মোক লগ পালে মই একচুৱেলি তাত তেওঁলোকক লগ পাম বুলি মই যোৱা নাই মই গৈছিলোঁ মোৰ ৰেচন কাৰ্ডৰ কামৰ কাৰণে মোৰ ৰেচন কাৰ্ড আহিছে বুলি মোক ফোন কৰিছে যে মিটিং হ'ব 11টা বজাত গৈ পাবা তাত গৈ মিটিঙত ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব মই ৰেচন কাৰ্ডৰ কাৰণে গৈছিলোঁ পালে হৈ গ'ল ঠিক আছে সেইদিনা একেলগে চাউলো চাউল পালে কিমান দিছে মোৰ নামটো আহিলে অকলে মোৰ নামটো নাহিলে দাদাৰ এমাহ পিছত সোমাব বুলিছে 10 কিলো পালেহেঁতেন নহ'লে একো নাই চৰকাৰৰ পৰাতো 5 কিলো পাইছে আৰু এজনে কৈছে যে কলিতা গীতাঞ্জলীয়ে কৈছে আপোনালোক প্ৰেমৰ এটা ডাঙৰ উদাহৰণ আপোনালোকক ভগৱানে সদায় ভালে ৰাখক এনেকৈ কৈছে তেখেতলৈও ধন্যবাদ আৰু এটা খুব ভাল এটা কমেণ্ট আটাইতকৈ মোৰ বেছি মানে হৃদয় মনে প্ৰাণে মানে ভাল পোৱা এটা কমেণ্ট আহিছে তেওঁ মাধৱ কলিতাই কৈছে তেওঁলোকো মানুহ তেওঁলোকৰো অন্তৰ এখন আছে তেওঁলোকেও আমাৰ দৰেই থাকিব বিচাৰে তাতে কিহৰ উপলঙা তেওঁ কৈছে সম্পূৰ্ণ শৰীৰটো সুস্থ হয় আমি কি কৰিছোঁ আমিতো একো কৰিব পৰা নাই সেইটো এবাৰ ভাবি চাব শুভেচ্ছা থাকিল দুইলে সদায় কুশলে থাকক নেদেখাজনে আৰু শক্তি দিয়ক তাকে কামনা কৰিলোঁ কি ক'ব তেখেতক মাধৱ কলিতা তেখেতক ধন্যবাদ কৈছে তেখেতে যিখিনি কৈছে মানে সেইটো সঁচা হয়ে কিয়নো কিনো কৰা নাই মই যদিও হেণ্ডিকেপ হয় মই কি কৰা নাই মই চব কৰোঁ খালি এটা কাম কৰিব নোৱাৰোঁ ওখৰ পৰা বস্তু নামাব নোৱাৰোঁ বাছ ইমানটোৱে মোৰ আৰু বাকী যদি মই নিজে উদাহৰণ দিওঁ মইতো নোৱাৰোঁ কিছুমান বস্তু মই ঠিক আছে আপুনি বাৰু বিকলাংগ কিন্তু মই নৰ্মেল মানুহ এগৰাকী হয়তো কিছুমান বস্তু মই দাঙি আনো তেনেহ'লে কি পাৰ্থক্য একোতো পাৰ্থক্য নাই একো নাই কিন্তু মানুহ তাতে পাৰ্থক্য উলিয়াই যায় তো খুব মাধৱ কলিতাই খুব ধুনীয়া এটা মানে আটাইতকৈ ভাল লগা এইটো কমেণ্ট পাছত নাওজুন
এইটো নামটো অলপ বেলেগ মই পঢ়িব নোৱাৰো সুইট কাপল বুলি কৈছে আপোনাক সুইট মানে কি ক'ব ইমান ভাল ভাল কমেন্টৰ ভিতৰত আপুনি দুটা কমেন্ট বেয়াক আপুনি একো ফৰক নাই এইকাৰণে মানে কমেন্টবিলাক চাই ভাল লাগিছে যিবোৰে বেয়াকে দিছে সিহঁতৰ লগত আৰু ইমান হেৰি কৰা নাই মানে এটা মোৰ বৌজনী এটা কথা কৈছিলে পাগলে নকয় কি ছাগলে নাখায় মই এইটোৱে ভাবি লৈছো যে পাগলে বকি থাক ছাগলে খাই থাকে সেইকাৰণে বকাই বকি থাক মোৰ কাম মই কৰি চাম এতিয়া মই কাকো কেয়াৰ নকৰো এতিয়া মই বিজুবাৰ লগত বিজুবাক এটা কথা মই আৰু এটা কথা জানিব বিচাৰো যদি আপোনালোকে আপোনাৰ পৰা যদি কিবা ৰাইজক কিবা ক'ব বিচাৰি আছে যে মই এইখিনি কথা ক'বলগীয়া আছে কোৱাটো একেবাৰে প্ৰয়োজনীয় বুলি ভাবি আছে যদি কিবা আছে তেনেহ'লে আপুনি ক'ব পাৰে মুক্ত কণ্ঠে যদি কিবা আছে আপত্তি তেনেকে ৰাইজলৈ মোৰ একো আপত্তি নাই বহুত মৰম চেনেহ বহুতখিনি পালো সেইখিনিয়ে ধন্যবাদ সকলোলৈ আৰু আগলৈকে যদি মোৰ নিচিনা কোনোবা তেনেকুৱা কোনোবা ওলায় আপোনালোকে মোক যেনেকৈ মানে আশীৰ্বাদ কৰিছে তেওঁলোককো সেনেকৈ আশীৰ্বাদ দিব যেন নিজৰ জীৱনটো নিজে ধুনীয়াকৈ চলাই লৈ যাব পাৰে আৰু সেইখিনিয়ে আৰু বিকলাংগ মানুহসকলক বেলেগ দৃষ্টিৰে চোৱা হয় আপুনিও ক'লে তেওঁলোকৰ কাৰণে আপুনি এটা মেছেজ দিব লাগে কিয় বেলেগকৈ চাব লাগে আমি কিয় নৰ্মেল চবেই কিয় একেই হ'ব নোৱাৰো কিয় চবেই মানে একে হ'ব নোৱাৰো মানে কি আমাৰ মনত তেনেকুৱা ভাৱ নাথাকে কিন্তু যিখিনি নৰ্মেল মানুহ তেওঁলোকে মানে অলপ ভাবে তেনেকে কিন্তু মই ভাবো যে যিখিনি বিকলাংগ আছে যদি তেওঁলোকে শুনিছে বা দেখা পাইছে মোৰ কথাখিনি তাহাঁতেও মোৰ নিচিনা হওক ভৱিষ্যতত মানে যে আনৰ ওপৰত ভৰসা কৰি চলিব নালাগে নিজৰ ওপৰত যিমানখিনি পাৰে নিজে কৰক কৰি কিনে নিজে চলক আমি আমাৰ নৰ্মেল মানুহখিনিয়ে একে বুলি নেভাবে অলপ বেলেগ দৃষ্টিৰে চাই তেওঁলোকৰ কাৰণে তেওঁলোকক এটা চকু মুকলি কৰি দিয়ক যে কিয় তেনেকুৱা মানে ভাগ কৰে মই এটা কথা ক'ব বিচাৰো যদি ঠিক আছে বাৰু তোমালোকে নৰ্মেল হয় যিখিনি ধৰক মোক মানে অলপ নেগলেক্ট টাইপত কৰে মোৰ লগত চেলেঞ্জ কৰক মই চেলেঞ্জ কৰি গৈছো চেলেঞ্জ কৰক কিবা এটা কামত চেলেঞ্জ কৰক যদি মই হাৰি যাওঁ তেতিয়া মই মানি ল'ম চিয়ৰ মই বিকলাংগ আৰু তেওঁ হাৰি যদি তেওঁ শাৰীৰিকভাৱে সুস্থ কিন্তু তেওঁ দিমাগ মানে কি মানসিকভাৱে তেওঁ বিকলাংগ মই এইটোৱে কৈছো খুব ভাল কথা এটা কৈছে বা আপুনি ফেচবুক চলাও কোন মোবাইল আপুনিয়ে চলায় আপুনি পুৰা কণ্ট্ৰল কৰে নিজে ভাল বেয়া সকলো মেছেজ আহে হয় পৃথিৱীখনত ছ'চিয়েল মিডিয়াত বহুত ট্ৰল খাই থাকে আপুনি কি ভাবে ফেচবুকটো ভাল বুলি ভাবে নে বেয়া বুলি ভাবে ফেচবুকটো মই বেয়া বুলি নকওঁ কিন্তু ফেচবুকটো ব্যৱহাৰ কৰাৰ ওপৰতহে কথা মানুহে যদি ভালভাৱে ব্যৱহাৰ কৰে এইটো ভাল বস্তু কিয় ফেচবুকৰ জৰিয়তে আমি য'ত যাব নোৱাৰো তাৰ বস্তু দেখা পাইছো কিবা এটা খবৰ আমি পোৱা নাই ফেচবুকৰ থ্ৰুদি আমি খবৰটো পাইছো কাৰোবাক মেছেজ এটা দিব লাগে ফেচবুকৰ জৰিয়তে দিব পাৰিছো সেইটো কাৰণে ফেচবুক ভাল কিন্তু বস্তুটো ব্যৱহাৰৰ ওপৰত ডিপেণ্ড কৰে যদি ভালভাৱে ব্যৱহাৰ কৰোঁ আমি ভালেই কোনো বেয়া বস্তু নহয় কিন্তু কিছুমান মানুহক মই ক'ব বিচাৰিছো ৰাতিপুৱা হ'লে গুড মৰ্ণিং দি কিনে চাহ খালানে ভাত খালানে তাৰপিছত আকৌ ৰাতি হ'লে গুড নাইট বেবী হাই বেবী এই বেবী উচ্চাৰণটো যে বহুতে আমনি দেয় লোকৰ মাইকী লোকৰ ছোৱালীক এইটো কৰাটো মই একদম পচন্দ নকৰোঁ মানে হাঁহিব লাগে সিহঁতক দুখ লাগে এনেকুৱা লাগে বেচেৰা হাতৰ ঘৰত ৱাইফ নাই নেকি নিজৰ মা ভনী নাই নেকি আচলতে তেওঁলোকৰ সময় কেতিয়া দিয়ে ঘনীয়েকবোৰক বা ঘৰৰ মানুহক মই বুজি নাপাওঁ যে ইমান সময় তেওঁলোকৰ ফেচবুকত অতিবাহিত কৰে আৰু বা এটা কথা মই আপোনাক জানিব বিচাৰিছো আপুনি স্কিনত কিবা স্কিন কেয়াৰ কৰে কিবা লগায় নাই মই তেনেকৈ মোৰ মিষ্টাৰক সুধিব পাৰে মোৰ ড্ৰেছিঙত চাব পাৰে মই কি লগাওঁ তেনেকৈ মোৰ একো ইমান ধুনীয়া হৈ আছে স্কিনখন মোক বহুতে সোধে কিবা লগোৱা নেকি মোৰ লগতে বিউটিচিয়ান এজনী আছে এতিয়া তাই নাই তাই কয় তোৰ মোৰ চেহেৰাৰ হেৰিটো ভাল দে তই কেতিয়াও হেৰি মানে ফেচিয়েল কৰি নাথাকিবি যেনেকৈ আছ তেনেকৈ থাক এবাৰ যদি ফেচিয়েল কৰি দিয়ে এইটো বৰবাদ হৈ যাব নকৰোঁ আপুনি কৰা নাই কৰা খালি কেতিয়াবা ধৰক নিজে কিবা কিবি লৈ কিনে ক্লিন আপ ঘৰতে সেইখিনি আৰু বেলেগ মানে নাই এতিয়া আপুনি বকক দাদাৰ বিষয়ে আপোনাক যিহেতু দাদাৰ লগত আপোনাৰ ইণ্টাৰভিউ কৰিম এতিয়া তথাপিও দাদাই যিহেতু আপোনাক বিয়া পাতিলে দাদাক আপুনি কি ক'ব আমাৰ চেনেলৰ থ্ৰুৰেদি ধন্যবাদ বুলি কৈছে তেখেতক ভাল লাগিছে আৰু কি ক'ম ওচৰতে আছে কাৰণে হাঁহিছে লাগি থাকে আমাৰ দুটাৰে আপুনি ভাল পায়নে দাদাক বহুত দাদাই আপোনাক পায়নে পাই
মই ভাত নাখালে তেওঁ নাখায়, তেওঁ নাখালে ময়ো নাখাওঁ। সেইকাৰণে আপোনালোকে ইমান ঘূৰিব পাৰে বা কেনেকুৱা ঘূৰে মানে সেই পাণডুবি বোলে তাৰপিছত বোলে বগামাৰি তাৰপিছত বোলে আমুক তুমুক মুঠতে দেওবাৰ দিনটো আপোনালোকে এনেই নাথাকো। সেইকাৰণে যোৱা পৰহি আপোনাক ফোন কৰিছিলো যে কোনটো টাইমত আহিব, যদি মানে অকমান যদি টাইমটো এৰি গ'লে আপোনালোকে ওলাই গ'লে এওঁ কৈছিলে ৰাতিপুৱা বিশ্বনাথে গৈছিল পবিতৰা যাবা নেকি, মই কৈছো আলহী আহিব পবিতৰা যাবা আজি। এতিয়া অলপ পিছত যাব পাৰিব আমি আপোনাক এতিয়া পবিতৰাত গ'লে গড়ে খেদিব কিন্তু এনে গুৱাহাটীতে ঘূৰিব পাৰিব গুৱাহাটীত আৰু কেতিয়াবা ভাল লাগে নহয় ঘূৰি, মনটো বহুত ভাল লাগে। ঘৰৰ কামখিনি চব কৰি লৈ কিনে বেকাৰ ঘৰত বহি কিনে ধৰক ইয়াৰ লগত বহি তাৰ লগত বহি কিনে বেলেগৰ কথা পাতাত কৰি তাতকৈ দুজনে ওলাই গৈ অলপ ফুৰি আহো। একদম এইটো কথা বহুত ভাল কথা কৈছে, একদম বেয়া লক্ষণ এইটো। আৰু এইটো একেবাৰে বেয়া কি হয় ক'ব গ'লে আমি মাইকী মানুহখিনি বহুত ভালো আৰু বহুত বেয়াও। যদি দুজনী মাইকী বহিলো নহয় এই আমুকে আমুক কৰিলে কিবা এটা ওলাল নহয়, তাৰ মাজত কোনোবা কিবা এটা কমেণ্ট পাছ কৰিলে সেইটো যাই দুদিনমান পিছত কি হ'ব আপুনি কোৱা নাই কিন্তু আপোনাৰ গাত আহি লাগি বেলেগ হৈ যায় বোলে কথা। আৰু আপুনি নকলেও নহয়, আপুনি লগত আছে হয় ভৰ দিবই লাগিব, কিবা এখন ওলাবই ন। এইটো হয় এইটো নহয় এনেকে কোৱাৰ লগে লগে সেইটো ভয়তে মই মানে বহুত ক্ষেত্ৰত ঘৰৰ ভিতৰতে সোমাই থাকো। যেতিয়া উপায় নাই বোলে নাই এইকেইদিন ওলাইছো কিন্তু নোলোৱা নহয়, সেই আইতা এজনী জুই জ্বলাই গধূলি হলে সেইফালে আইতাৰ জুইত বহি থাকোগৈ। কালি আমি আইতাৰ খৰি চুৰ কৰি কিনে কিন্তু জুই পাইছো। তিনিজনীয়ে লগ হৈ কিনে খৰি চুৰ হয়, অকল পিঠা বনোৱা বা টেইলাৰিং বুলিয়ে নহয়, খৰি চুৰ হয়। খৰি যদি আপোনালোকৰ তাত আছে সাৱধান। মই ফুল চুৰ কৰিব নাই আজিলৈকে, কিন্তু মই ফুল চুৰ কৰিম বুলি চবকে কওঁ। বাই ফুলৰ ফালে চাইছে ফুল চুৰ কৰি দিব। খুব ভাল লাগিছে বাৰ লগত কথা পাতি। বাই ফুল ৰুই ঘৰত সকলো ধৰণৰ কাম কৰে, পিঠা বনাই, কাপোৰ চিলাই, আৰু কি কাম কৰে আপুনি? মই এইবিলাক ডিজাইন মই নিজে কৰা। আচ্ছা ডিজাইন মই দেখুৱাই দিম। টেবুল ডিজাইন আপুনি নিজে কৰে আৰু ঘৰখনো খুব ধুনীয়া পৰিপাটিকে সজাইছে, বহুত ডাঙৰ ঘৰ এটাত দাদা আৰু বায়ে আছে। খুব ভাল লাগিলে বা আপোনাৰ লগত কথা পাতি। এখন ফটো মই উঠোৱা হয়। এইখন আপুনি মই উঠোৱা আপোনাৰ মোবাইলত? হয় মোৰ মোবাইলত। কিন্তু আপুনি মোবাইলৰ নিচিনা নাই লগা, চব বেলেগ ডাঙৰ বেলেগ কেমেৰাৰ নিচিনা লাগিছে ন। আৰু তাত আছে, তাত দুখন গোটেইখিনি দেখুৱাম, মই এটা হোম টুৰ দি দিম আপোনালোকক। বগলীটো মই উঠাইছো, আকৌ এই মানুহজনী যে খৰি মূৰত লৈ গৈ আছে সেইখন মই উঠোৱা হয়। তাত লিখা আছে এক্সিবিশ্যনত আমি এইবিলাক শ্ব' কৰিছো। আচ্ছা ঠিক আছে, মই গোটেইখিনি দেখুৱাম। আৰু খুব ভাল লাগিলে বাৰ লগত কথা পাতিবা। আৰু কিবা থাকি গৈছে নেকি আপোনাৰ লগত? আপুনি কিবা ক'বলগীয়া আছে নেকি? নাই বিশেষ নাই। এতিয়া এটা কথা শেষত জানিব বিচাৰো, যিহেতু আপুনি মাজতে বহুত ভাইৰেল হ'ল, এতিয়া যদি আপুনি ৰাস্তালৈ ওলাই যায় কিবা পজিটিভ কিবা পায়নে যে আপোনাক দেখিছিলো ফেচবুকত এনেকে বুলি? এদিন কি হ'ল, ক'ত গৈছিলো এৱাৰ মই ক'ৰবাত গৈছিলো, লালমাটিত এজন মানুহে মোক ৰাতি মেছেঞ্জাৰত মেছেজ দিছে, বেয়াকৈ দিয়া নাই, বাইদেউ আজি আপোনাক মই দেখিলো, হয় আপুনি হয়নে নহয় আপোনাক মাতিব বিচাৰিছিলো কিন্তু নামাতিলো। সংকোচ কৰে বহুত কিছু। তাৰপিছত মই কৈছো কিয় নামাতিলে, মাতিব। কৈছে আপোনাৰ দোকান আছে ৰুপিনী গাঁৱত? হয়। নেক্সট টাইম ৰুপিনী গাঁও গ'লে আপোনাৰ দোকানত যাম। আহিব, একো নাই। এতিয়া যদি আপুনি ওলাই যায় তেনেহ'লে আপুনি চেলফি ল'ব বিচাৰিব সকলোৱে? এদিনা আমি তপোবন যোৱাতে যেতিয়া ৰিটাৰ্ণ আহিলো, খাবলৈ সোমালো ধাবা এখনত দুইজনে। তাৰ মানুহজনে মই মানে ওলাই আহি কিনে এওঁ কৈছে ৰাস্তাত জাম লাগি আছে, ইয়াতে ফটোকে উঠিলো আমি ধাবাত তাত ভিতৰত। ফটো উঠি থাকোতে হোটেলৰ মেনেজাৰ হয় নে কোন হয় নাজানো, তেওঁ ওলাই কিনে এওঁ কৈছে দাদা একপি ফটো ল'ব পাৰিম নেকি আপোনালোকৰ? ফটো এখন লৈ কিনে তেওঁলোকে কি কৰিছে আমি নাজানো আৰু। খুব ভাল। ইমান তেনেকুৱাই ভাল হেৰিয়ে কৰিব আপোনালোকক, হয়তো ভাল লাগিছে তেওঁলোকৰ বা অলৰেডি চাগে ছ'চিয়েল মিডিয়াত গম পাইছে। খুব ভাল লাগিলে বাৰ লগত কথা পাতি। কি ক'ব এতিয়া আমাৰ এই চিফুংখুৰীয়া যাত্ৰা চেনেলক কি ক'ব? ভাল লাগিছে আপোনালোকে যে আহিছে, বহুত ভাল লাগিছে। আৰু এনেকে আমাৰ লগত যোগাযোগ ৰাখিলে হয়তো আমি ক'ৰবাত কেতিয়াবা ফুৰিবলৈ গ'লে আপোনালোকে একেলগে যাম। আৰু মোৰো বাৰ লগত কথা পাতি খুব ভাল লাগিলে। বাৰ লগত মই ফোনত এবাৰো কথা হোৱা নাই। মোৰ মানুহজনে সেইদিনাখন মই কাপোৰ তিয়াই আছিলো ৰাতি, তেতিয়া মোৰ মানুহজনে আপুনি ফোন কৰোঁতে মানুহজনে ৰিচিভ কৰিছিলে। আজিও মোৰ মানুহজনে, মই খালি জাষ্ট বাৰ লগত মই মেছেজত কথা পাতিছো হোৱাটছএপত, কিন্তু ৰিয়েলকে এতিয়াহে আমি ফোনত কথা পাতিছো। কেনেকুৱা লাগিছে বা মোৰ লগত কথা পাতি? বহুত ভাল লাগিছে। সদায় মই মোবাইলৰ যেতিয়া ফেচবুকটো চাওঁ আপোনাৰ চেনেলৰ হেৰিবিলাক চাই থাকো। আচ্ছা, সেইদিনাখনে পথাৰৰ মাজত ভাত খাইছিলে, ঢেকীয়া জোল
মই চাই আছিলো শাহুমাৰ লগত আৰু শাহুমাৰ লগত আমাৰ খুব দাদাই ধুনীয়াকে একে লোকেল মাছ মজা মাৰি খাই আছিলে থেংক ইউ খুব ভাল লাগিলে সেয়া যদি আপুনি চাইছে বাকী সদায় আপুনি এনেকৈ থাকক আৰু আপুনি যিটো টেগ লৈছে যে আপুনি বিকলাংগ বুলি সেই বিকলাংগটো আপুনি ইউজ নকৰিব মই আপোনাক কোনো ধৰণৰ বিকলাংগ মই দেখা নাই আপুনি হয়তো শাৰীৰিকভাৱে এনেকৈ আপোনাক দেখিব পাৰে কিন্তু মই আপোনাক অন্তৰৰ পৰা কৈছোঁ মই আপোনাক একেবাৰে দেখা নাই আৰু মই নাভাবোঁ কাৰণ মই আপোনাক আগতীয়াকৈ কৈছোঁ ইণ্ট্ৰ দিওঁতেই কৈছোঁ যে মই যিখিনি কাম আপুনি কৰে সেইখিনি কাম মোক যদি কৰিব দিয়ে মই তাৰে 40% কৰিব নোৱাৰোঁ মই জাষ্ট মুখখনহে চলাব পাৰিম বাকী মই সঁচাকৈ মই হাত দাঙি দিম মই একো কাম কৰিব নোৱাৰোঁ তেনেহ'লে মই কেনেকৈ আপোনাক বিকলাংগ বুলি ভাবিম মই এই ক্ষেত্ৰত যদি কোনোবাই কৰোঁ মই সেইখিনি ক্ষেত্ৰত মই প্ৰতিবাদ কৰিম কিন্তু মই আৰু এটা কথা ক'ব পাৰিমনে এইবাৰ বিহুত মই পিঠা যে বনালোঁ তাৰো এটা কাহিনী হ'ল কাহিনীটো যোৱাকালিহে মই গম পালোঁ কিয়নো মই অসমীয়া হয় মোৰ হাজবেণ্ড মিষ্টাৰটো বেংগলী হয় তেওঁলোকৰ নিয়মত মানে যদি ভোজৰ দিনাখনে ৰাইজক পিঠা লাড়ু খোৱা হয় তেতিয়াহ'লে আমি পিছত আমাৰ এটা নিয়ম থাকে নহয় এবছৰ নোহোৱাকৈ পিঠা লাড়ু বনাব নাপায় আমাৰ তেওঁলোকৰ নিয়মত সেই নিয়মটো মানে আৰু উঠি যায় সেইদিনাৰ পৰা আমি মানে কেতিয়াবা পিঠা লাড়ু নিজে বনাব পাৰোঁ খুৱাব পাৰোঁ মানুহক কেনেকুৱা আৰু এজনী মানুহে মোৰ শুনিলোঁ আৰু মানুহ এজনীয়ে বোলে কৈছে শাহু মৰা এটা 6 মাহ হোৱা নাই তাই পিঠা লাড়ু বনাই কিনে বিক্ৰী কৰিছে ৰাইজক খুৱাইছে এইটো বেয়া কাম কৰিছে এইটো আপোনাৰ বিজনেছ হয় মোৰ বিজনেছ হয় আৰু মই কৰিব লাগিব ন মোৰ শাহু ঢুকাইছে কিন্তু তাৰ মাজতে মই দোকান খুলিছোঁ কিয় দুৰ্গা পূজা সন্মুখত দুৰ্গা পূজা 10 তাৰিখে মোৰ শাহু ঢুকাইছে 20 তাৰিখৰ পৰা দুৰ্গা পূজা আছিলে আকৌ আনকি মোৰ কাষ্টমাৰবিলাকে যিবিলাকে মোক কাপোৰ চিলাব দিছিলে তেওঁলোকক মই ফোন কৰি কৈছোঁ যে মোৰ শাহু ঢুকাইছে এতিয়া কি কৰিম কাপোৰখিনি আপোনালোকে ঘূৰাই লৈ যাব বেলেগত চিলাব নে মই চিলাব লাগিব তেওঁলোকে কৈছে নালাগে ঘূৰাই নানো আপুনি চিলাব যেনেকৈ নহওক আপুনি দোকানত চিলাই ঘৰত চিলাওক আমি বাৰু আনি কিনে তুলসী পানী ছটিয়াই ল'ম মোৰ ঘৰৰ পৰা বহুতে কাম লৈ গৈছে মই ঘৰত বহিও কৰিছোঁ যিখিনি দোকানৰ মেচিনত কৰিব লাগে সেইখিনি কৰিছোঁ আৰু যিখিনি ঘৰত পাৰোঁ মানে কি ব্লাউজ ঘৰত নোৱাৰি মানে ছিংগল মেচিনত ব্লাউজ কৰিব নোৱাৰোঁ ডাবল মেচিনত ব্লাউজ বনোৱা হয় তো ব্লাউজখিনি দোকানত বনাওঁ বাকী ফলছ মেখেলা দহি গোঠা চাদৰ সেইবিলাক চব ঘৰতে কৰিছোঁ আনি কিনে তো বাইদেউজনী নামটো নকওঁ তেখেতে লাজ পাব ক'লে তেওঁ মানে কথাটো ওলাই দিছে আৰু এনেকৈ মানে বনাইছে হেন তেন কিন্তু তেওঁলোকৰে গোটৰ মানুহে মোৰ গোটৰ মোৰ বীৰংগনাটো হয় মোৰ গোটৰ ফালৰ পৰা আমি বনাইছোঁ লাড়ু পিঠা মোৰ দুজনীমান বান্ধৱীয়ে সহায় কৰিছে এইটো নকয় কিন্তু সিহঁতৰ ঘৰত মানে উৰালৰ ব্যৱস্থা নাই আৰু গুৱাহাটীতো ঢেঁকী নাই তো উৰাল নাই কাৰণে সিহঁতে বগা পিঠাটো বনাব পৰা নাই মই বগা পিঠা মানে কোনটো যিটো পকাই যে এইটো নাই বৰা চাউলৰ পিঠাটো সিহঁতে বনাব পৰা নাই শুকোৱা পিঠাটো তো তেওঁলোকে বেলেগ বনাইছে তো মই বনাইছোঁ এইটো পিঠা তাৰপিছতে যিজনী মানুহে কৈছে তাহাঁতৰ গোটৰ সদস্য এজনীয়ে মোৰ পৰা পিঠা লৈ তাহাঁতৰ গোটৰ নামত বেলেগ জেগাত মানে ষ্টল দিছে আচ্ছা এইটোতো চুৰ কাম মোৰ বনোৱা বস্তুত সেইটো গোটত বিক্ৰী হৈছে মোৰ গোটৰ বস্তু কিন্তু সেই গোটৰ মানুহজনীয়ে মোৰ বদনাম গাইছে মই হেনো 6 মাহ নহওঁতে কিয় পিঠা বনাই ৰাইজক বিক্ৰী কৰিছোঁ সেইটোৱে চাওকচোন মানুহৰ মানসিকতা কেনেকুৱা ধৰণৰ আৰু তাতে চুৰ কৰি আপোনাক বদনাম দিলে আৰু আপোনাৰ পৰা বস্তু নি চুৰ কৰি বিক্ৰী দিলে নামো বেয়া কথা হৈছে ন মোৰ বস্তু লৈ তেহঁতে নাম ল'লে যা হওক মোক টকা দিছে টকা দিলেতো বস্তুটো বনালে কোনে ময়ে বনালোঁ ন যদি তেওঁলোকৰ চোৱা আছিলে মোৰ তাৰ পৰা ল'লে চোৱা হ'লে তো মোৰ পৰা ল'ব নালাগিছিলে তেওঁলোকে বনাব লাগিছিলে সেইখিনিয়ে আৰু এইটো খুব বেয়া লগা কথা আৰু বদনামো দিলে আৰু নিজে নি পেলাই লোকক দেখুৱালেও বিক্ৰী কৰিলে আৰু কিন্তু এটা কথা বাহিৰত মানুহ মৰা নমৰাৰ লগত বিজনেছৰ লগত একো হেৰি নাই মই যিটো টাইমত পৰা চোৱা আমাৰ সেইটো টাইমত মই দুৰ্গা পূজাত পিন্ধা কাপোৰ চিলাইছোঁ কিয়নো মই কাষ্টমাৰক মানে সুধিছোঁ পাৰ্মিশ্যন লৈছোঁ মই চিলাই দিম নেকি যদিহে মই চিলাই দিব লাগে তেতিয়াহে মই চিলাম যদি নালাগে মই নিচিলাওঁ আপোনালোকে লৈ কিনে বেলেগত চিলাওক কিন্তু কাষ্টমাৰখিনিও বহুত ভাল আছিলে সিহঁতে বুজি পাইছে যে এনেকুৱা টাইমত যদি কাপোৰখিনি লৈ আনো তাইৰ হয়তো অলপ প্ৰব্লেমো হ'ব পাৰে যেনেকৈও নহওক মই ব্ৰতত থাকি কিনে দোকানতো গৈছোঁ ঘৰতো কৰিছোঁ তেনেকৈ কাপোৰ চিলাই দিছোঁ কোনো এটা কাষ্টমাৰে মোক বেয়া পোৱা নাই বৰঞ্চ বেচাৰতে মই ঘৰ বিচাৰি ঘৰৰ পৰা লৈ গৈছোঁ মোৰ দোকানটো ইয়াৰ পৰা বহুত দূৰ তাহাঁতে তাৰ পৰা ইয়ালৈকে লোকেশ্যন দি দিওঁ মোবাইলত তেতিয়া আহি যায় খুব ভাল লাগিলে আৰু 12টা যদি পিঠা কোনোবাই বিচাৰে তেনেহ'লে আপুনি দিব পাৰিব এতিয়া আৰু আপোনালোকেও ল'ব পাৰিব
পিঠা আৰু কি বনায় নাৰিকল লাৰু পিঠা বনাওঁ নাৰিকল লাৰু নাৰিকল চিৰা তিলৰ লাৰু নাৰিকল চিৰাটো মই খাই পোৱা নাই বনাই দিম কিমানকে পেকেট লয় আপুনি মানে বেছি নলওঁ এটা ওজনৰ হিচাপত আৰু মোক এটা বনাই দিবচোন আপোনাক বাৰু মই এনেই খাওঁ এনেও আৰু লগতে হেৰিও কৰিব বিকিব আজি বনালো হয় যদি মোৰ অলপ মানে শৰীৰটো অলপ একো নাই আপোনাৰ গা বেয়া ন আৰু নহয় আমিতো আছোৱেই গুৱাহাটীয়ে হয় খুব ভাল লাগিলে বাৰ লগত কথা পাতি আৰু সদায় আপুনি এনেকৈ থাকক আৰু নিজক কেতিয়াও মনোবল নেহেৰুৱাব আৰু আপুনি কেতিয়াও বিকলাঙ্গ নহয় আৰু মই আপোনাক এনেকুৱা এইটো দৃষ্টিৰে আপোনাক চোৱা নাই আৰু সকলো মানুহে এইটো আপোনালোকেও বহুত মানুহে আশীৰ্বাদ কৰিছে মই এইটো ক'বলগীয়া নাই আৰু সকলো মানুহে আপোনাক সদায় আমাৰ নিচিনা মানুহ বুলিয়ে আপোনাক ভাবিছে তাতে দুই এটা কমেণ্টে আপোনাক কৰিছে এইখিনি আপোনাক দুদিনমানৰ কাৰণে হয়তো আপুনি নতুন আছিলে কাৰণে ট্ৰল খাইছে কাৰণে আপোনাৰ বেয়া লাগিছে এতিয়া আপুনি দৃঢ় বিশ্বাস লওক মনত এটা জোৰ লওক যে মোক দুটা কমেণ্ট একো কৰিব নোৱাৰে তেওঁলোকৰ লগত আপোনাৰ একো হেৰি নাই আৰু একো পাৰ্থক্য তেওঁলোকে বিচাৰি নাই পোৱা যিহেতু আপোনাৰ কমেণ্টখিনি আপোনাক পঢ়িয়ে শুনালো সদায় এনেকৈ থাকক ভালে থাকক আৰু ধুনীয়া এজনী হৈ থাকক ব্লাউজ কিমানকে লয় এটা ব্লাউজত ডিজাইনৰ ওপৰত ডিপেণ্ড কৰে তথাপিও এনেই 400 টকা পৰা আৰম্ভ হয় মানে নৰ্মেল ব্লাউজটো 400 টকা মানে তলত লাইনিং লগাই দিয়ে নে পাইপিং দিওঁ 400 টকা ঠিক আছে খুব ধুনীয়া এটা আপোনালোকক খবৰ দিলোঁ আৰু 400 টকাত ব্লাউজ কিন্তু চবতে নাপায় গতিকে বায়ে চিলাই দিব আপোনালোকক মানে চিম্পলটো পাইপিং দি পেলাই লাইনিং দি পেলাই বাকী ডিজাইনৰ ওপৰত বেলেগ বেলেগ দাম চ' খুব ভাল লাগিলে পাই আপোনাৰ লগত কথা পাতি আৰু এইখিনিতে বিদায় দিছোঁ আপোনাক বহুত বহুত ধন্যবাদ আমাক আজি সময় দিয়াৰ বাবে পবিতৰাত নগৈ নাৰিকল চিৰা খাম আৰু বিহুত পিঠা পনা আপোনালোকে বিচাৰিব বাৰ পৰা আপোনালোকে ল'ব কণ্টেক্ট নম্বৰ যদি মোক কয় মই দি দিম বাৰ বহুত বহুত ধন্যবাদ বা নমস্কাৰ আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু বিজুবাৰ লগত খুব ধুনীয়াকৈ কথা পাতিলোঁ আৰু আজি টাইমখিনি আপোনাক দিলে আৰু তাৰ বাবে বা বহুত ধন্যবাদ আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু হাঁহি থাকিব সকলোৱে সুস্থ থাকিব চ' বাই বাই নতুন এটি ব্লগ বা ইণ্টাৰভিউ সদায় লগ পাম